everyone. Welcome to EquiPath. EquiPath হলে আপোনালোক সকলোকে স্বাগতম জনাইছো. Welcome back to another session. আহাৰ কিছু ইয়াৰ আগৰ ক্লাছসমূহ আপোনালোক সকলোৱে ভালদৰে এটেন্ড কৰিছে আৰু তাৰ প্ৰশ্ন উত্তৰসমূহ উলিয়াবলৈ সক্ষম হৈছে। সো আজি তেনেকুৱা সেশন এটা পুনৰাই আপোনালোকলৈ লৈ আহিছো। আহাৰ কিছু এই সেশনৰ কোৱেশ্চনসমূহ আপোনালোকে ভালদৰে কৰিব পাৰিব আৰু অকমান মনোযোগ দি আজি ক্লাছটো চাব বা বুজি নাপালে কমেন্ট বক্সত মোক জনাবলৈ নাপাহৰিব। ভালদৰে পঢ়া শুনা কৰিব। এইটো এটা পজিটিভ নোট লৈ আহক আজি ক্লাছটো আৰম্ভ কৰো। সো আজি ক্লাছৰ আৰম্ভ কৰাৰ লগে লগে আগবাঢ়িছো আমি প্ৰথমটি কোৱেশ্চনলৈকে ঠিক আছে। সো অলপতে আমাৰ পঞ্চায়ত ইলেকশন হৈ গৈছে নাই গৈছে পঞ্চায়ত ইলেকশন। সো ইয়াত আমাক সুধিছে as per census 2011 how many গাঁও পঞ্চায়ত are there in Assam? সো অসমত কিমানখন গাঁও পঞ্চায়ত আছে ইয়াক আমাক সুধিছে ঠিক আছে। অলপ আগতে আমাৰ পঞ্চায়ত ইলেকশন হৈ গৈছে নে নাই গতিকে এইটো এটা বহুত ৰিলেভেন্ট কোৱেশ্চন বুলি সুধিব পাৰে। 2011 সেন্সাস অনুসৰি কিমান আছে আমাক উলিয়াব দিছে। শুদ্ধ উত্তৰ বাছি উলিয়াবলৈ চেষ্টা কৰক। কোনটো হ'ব শুদ্ধ উত্তৰ? 2011 চনৰ সেন্সাস অনুসৰি আমাৰ কিমানখন গাঁও পঞ্চায়ত আমি দেখিবলৈ পাওঁ? আমাৰ গাঁও পঞ্চায়ত আছিল 2000 মানে এইটো সেকেন্ড অপশন নাম্বাৰ 2 that is 2202 খন আমি দেখিবলৈ পাইছিলো গাঁও পঞ্চায়ত। 2002 খন গাঁও পঞ্চায়ত আমি 2011 চনৰ লোকপিয়ল অনুসৰি দেখিবলৈ পাইছিলো ঠিক আছে। এতিয়া আমি অকমান গাঁও পঞ্চায়তৰ টায়াৰ বিষয়ে কথা পাতি লওঁ। গাঁও পঞ্চায়তৰ কথা যেতিয়া আহে গাঁও পঞ্চায়ত বেসিক্যালি সেলফ গভৰ্নমেন্ট লোকেল সেলফ গভৰ্নমেন্ট এটা বডি হয় যোনে যিমানবোৰ আমাৰ ভিলেজ তথা ভিলেজৰ ডেভেলপমেন্টৰ কাৰণে বা তাৰ যিবোৰ প্ৰশাসনিক দিশ আছে সেইবোৰ ভালদৰে চলাবৰ কাৰণে এই লোকেল অথৰিটিটো বিল্ড আপ কৰা আমি দেখিবলৈ পাইছো। এতিয়া এই যেটো গাঁও পঞ্চায়ত মই কৈ আছো বেসিক্যালি পঞ্চায়তী ৰাজ সিস্টেমত আমি ডিফাৰেন্ট লেভেলছ বা টায়াৰ দেখিবলৈ পাওঁ। কেতিয়াবা কৰবাত লেভেলছ বুলি থাকিব বা কেতিয়াবা কৰবাত টায়াৰ বুলিও থাকে। এটা লেভেলছ বুলি ক'লে ডিস্ট্ৰিক্ট লেভেলত আপোনালোকে কি দেখিবলৈ পাইছে? তিনিটা টায়াৰ, জিলা পৰিষদ, জিলা পঞ্চায়ত বা যাক আপোনাৰ ডিস্ট্ৰিক্ট কাউন্সিল অৰ জিলা পৰিষদ আৰু ডিস্ট্ৰিক্ট পঞ্চায়ত বুলি কোৱা যায়। ব্লক লেভেলত ইয়াক জনপদ পঞ্চায়ত বা পঞ্চায়ত সমিতি বুলি কোৱা যায় আৰু ভিলেজ লেভেলত ইয়াক আমি কি বুলি কওঁ? গাঁও পঞ্চায়ত বুলি কওঁ। এই যে আমাৰ যেটো পঞ্চায়ত ইলেকশন হৈ গ'ল তাতে ডিফাৰেন্ট টায়াৰৰ কাৰণে আপোনাৰ কি হৈ গৈছিল? ইলেকশন হৈ গৈছিল। এইবোৰৰ পৰা আপোনাৰ মেম্বাৰ্স সমূহ সিলেক্ট হৈছিল আৰু তাৰ পৰা আপুনি ডিফাৰেন্ট পাৰ্টিজ সমূহ আপুনি ইলেক্ট কৰিছিল জিলা পৰিষদৰ কাৰণে বা আপোনালোকে ব্লক লেভেলৰ কাৰণে ঠিক আছে। এই তিনিটা টায়াৰ মনত ৰাখিব আৰু ইয়াক ডিফাৰেন্ট নামেৰেও জনা যায় সেইকেইটা মই মেনশন কৰি দিছো। তাৰপিছত আগবাঢ়িছো আমি দ্বিতীয়টো কোৱেশ্চনলৈকে। Which of the following city is also known as tea city of India? tea city of India বুলি তলৰ কোনখন চহৰক জনা যায়? দাৰ্জিলিং, ডিব্ৰুগড়, শিলিগুৰি নে none of the above? ইয়াত অৱশ্যে এটা বস্তু খুব সহজ হৈছে যে গোটেইখন চিটিৰ ভিতৰত এখন অসমত থকা চিটিও আছে। গতিকে যদি আপোনালোকে অনুমান লগায় যে অসমে যিহেতু আপোনাৰ ইণ্ডিয়াৰ হাইয়েষ্ট টি প্ৰডাকচনৰ ভিতৰত অসম অন্যতম গতিকে ইয়াৰ পৰা আমি ইজিলি অনুমান লগাব পাৰো যে কোনটো শুদ্ধ উত্তৰ হ'ব পাৰে। অৱশ্যে কনফিউজিং দাৰ্জিলিঙৰ মাজতো হ'ব পাৰে তথাপিতো আপোনালোকে শুদ্ধ উত্তৰ উলিয়াবলৈ চেষ্টা কৰক। সো ইয়াৰ শুদ্ধ উত্তৰ কি হ'ব? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপচন নম্বৰ বি that is ডিব্ৰুগড় ঠিক আছে। মই আগৰ ক্লাছতো কৈছিলো এবাৰো কৈছো বহুতৰ এইটো কোৱেশ্চন যে ইমান সহজ কোৱেশ্চন এপিএছচিত আহিছিল জানো? এইবোৰ এপিএছচিৰ প্ৰিভিয়াস ইয়াৰৰ কোৱেশ্চনছ হয় আপোনালোকে উলিয়াই কিনে চাব পাৰে। আজিৰ টাইমতো এনেকুৱা কোৱেশ্চনছ আহে হয়তো ওয়ান লাইনাৰ কোৱেশ্চনবোৰ আপোনালোকৰ স্টেটমেন্ট ওয়াইজ দিব গতিকে এই কোৱেশ্চনছ খিনিকে স্টেটমেন্ট ওয়াইজ দিয়া আপোনালোকে দেখিবলৈ পাব ঠিক আছে। গতিকে যদি আমি চাবলৈ যাওঁ তেতিয়া কেইটামান জাগাৰ নাম আমি ইয়াতে মনত ৰাখিম যিকেইটা ফ্ৰিকুৱেন্টলি কোৱেশ্চনত আহি থাকে অপচনছ সমূহত। যেনেকে পানীপতৰ নাম আহিলে মন কৰিব যে পানীপত নন ফৰ ইজ টেক্সটাইল ইণ্ডাষ্ট্ৰি। যেতিয়া আহমেদাবাদৰ কথা আহিব তেতিয়া আমি জানো টেক্সটাইল এণ্ড ফাৰ্মা ইণ্ডাষ্ট্ৰিজৰ কাৰণে ফেমাছ। যেতিয়া মাদুৰাইৰ কথা আহিব তামিলনাডুৰ ইটছ ফেমাছ ফৰ ইটছ টেম্পল এণ্ড টুৰিজিম। যেতিয়া লাৰ্জেষ্ট টি প্ৰডিউচিঙৰ কথা আহিব তেতিয়া আমি অসমৰ নাম ল'ম আৰু ৱৰ্ল্ডৰ কনটেক্সটত সেকেন্ড লাৰ্জেষ্ট প্ৰডিউচাৰ বুলি ক'লে কোন আহিব? ইণ্ডিয়া আহিব ঠিক আছে। ইয়াৰ লগতে অসমৰ যিটো অৰ্থডক্স টি আছে এইটো কি লাভ কৰিছিল? জিআই টেগ লাভ কৰিছিল কোনটো বৰ্ষত? 2007 বৰ্ষত। ইয়াৰ লগতে ডিব্ৰুগড়ক আমি কি বুলি জানো? ডিব্ৰুগড়ক আমি জানো এজ আ টি চিটি অফ ইণ্ডিয়া আৰু যোৰহাটক আমি জানো টি কেপিটেল অফ ৱৰ্ল্ড বুলি। গতিকে এইটো কথা মনত ৰাখিব টি চিটি আৰু টি কেপিটেল দুটা বেলেগ বেলেগ স্থানৰ নাম হয় দুটা একে স্থানৰ নাম নহয় গতিকে এইকেইটাক আপোনালোকে মিক্স আপ কৰি নিদিব। ওকে নেক্সট কোৱেশ্চন। Which of the following statement is not true regarding GST Council? One of the most repeated question. বাৰে বাৰে এপিএছচি আপোনালোকৰ জিএছটি কাউন্সিলৰ ওপৰত বহুত কোৱেশ্চন সুধি থাকে গতিকে ইয়াৰ কম্পোজিশনটো আপোনালোকে মিছ কৰি নাযাব। It is a statutory body. It is chaired by PM. Is decide the rate of taxes on goods and services except certain item.
it is constituted by the President of India. কোনটো true নহয় সুধিছে। GST যদি আপোনালোকৰ কাউন্সিলৰ কম্পোজিশনটো মনত আছে কোনটো শুদ্ধ নহয় সুধিছে। গতিকে GST কাউন্সিলক মানে কি পিএমএ শেয়াৰ নকৰে, GST কাউন্সিলক কোনে শেয়াৰ কৰে? ইউনিয়ন ফাইনেন্স মিনিষ্টাৰ অৰ্থাৎ আমি নিৰ্মলা সীতাৰমণৰ কথা ক'ব পাৰো। তাৰ আগতে যোৱাৰ আগতে আমি আপোনালোক সকলোৰে পৰীক্ষাৰ প্ৰস্তুতিত সহায় হোৱাকে লঞ্চ কৰিছো আসাম স্পেচিফিক কম্প্ৰিহেনসিভ কোৰ্স এটা। এই কোৰ্সটো আপোনালোকে 20 আৱাৰ্ছৰ লাইভ ক্লাছ ৰেকৰ্ডেড ক্লাছেছ পাব। কিবা ডাউটছ হ'লে ডাইৰেক্টলি আপোনালোকে এডুকেটৰক কন্টেক্ট কৰিব পাৰিব। আৰু এই ক্লাছটোৰ মূল্য হৈছে মাত্ৰ 999 টকা। গতিকে যদি ইয়াৰ সুবিধা গ্ৰহণ কৰিব বিচাৰিছে, প্ৰস্তুতি ভালদৰে কৰিব বিচাৰিছে, তেন্তে আমাৰ অফিচিয়েল ৱেবসাইটত ভিজিট কৰিবলৈ নাপাহৰিব। ঠিক আছে? এতিয়া চাওঁ আমি সো জিএসটি কাউন্সিলৰ যিজন চেয়াৰপাৰসন হয় সেইজন হৈছে ইউনিয়ন ফাইনেন্স মিনিষ্টাৰ, যিদৰে মই ক'লো। ভাইচ চেয়াৰমেন আমি কি দেখিবলৈ পাইছো? জিএসটি কাউন্সিলে ভাইচ চেয়াৰমেনক বেসিক্যালি ইলেক্ট কৰে ফৰ আ ফিক্সড টেনিউৰ। মেম্বাৰ্ছত আমি ইউনিয়ন মিনিষ্টাৰ অফ ষ্টেট ফৰ ৰিভিনিউ আৰু ফাইনেন্সৰ মেম্বাৰ দেখিবলৈ পাওঁ। পাৰ্মানেন্টলি কিছুমান লোকক ইনভাইট কৰা যায়। চেয়াৰমেন অফ চেন্ট্ৰেল বৰ্ড অফ ইনডাইৰেক্ট টেক্সেছন কাষ্টমছ আৰু ইয়াৰ লগতে এক্স অফিচিয়েল ছেক্ৰেটাৰী ইউনিয়ন ৰেভিনিউ ছেক্ৰেটাৰী থাকে মিনিষ্ট্ৰী অফ ফাইনেন্সৰ ফালৰ পৰা। এটা জিএসটি কাউন্সিলৰ কথা যদি কোৱা যায়, ইয়াৰ ক্ষেত্ৰত যেটো আৰ্টিকল স্পেসিফাইড আছে এটো মন ৰাখিব। আৰ্টিকলটো কিমান হয়? সো আৰ্টিকল 279A এমেন্ডেড কনস্টিটিউশন জিএসটি আৰ্টিকল, যাত আমি সেন্টাৰ আৰু ষ্টেটৰ কোলাবোৰেচনত জিএসটি কাউন্সিলত দেখিবলৈ পাওঁ। যদি যিমানবোৰ গুডছৰ ওপৰত বা সাৰ্ভিসৰ ওপৰত জিএসটি এপ্লিকেবল হ'ব, কোনবোৰ গুডছ জিএসটিৰ আওতালৈ নাহিব, এইবোৰ বস্তু জিএসটি কাউন্সিলে কি কৰে? ডিসাইড কৰে। ঠিক আছে? খুব ইম্পৰ্টেন্ট, জিএসটি কাউন্সিলৰ কম্পোজিশন ভালকে পঢ়িব। নেক্সট কোৱেশ্চন, which of the following correctly describe the angel tax? angel tax বুলি ক'লে কোনটো শুদ্ধ উত্তৰ ইয়াৰ পৰা বাছি উলিয়াব দিছে? a tax imposed super rich people, এনেকুৱাটো কোনো নাই, সো এইটো চাই আপোনালোকে এলিমিনেট কৰিব পাৰে। কাৰেক্ট। সেকেন্ড, a tax relief given for social work, তেনেকুৱা লাগিছে জানো? এইটো নহয়। then is a type of capital gain tax imposed when startup receive funding higher than their fair market value of the share sold, a tax relief given to startup for doing innovative work. কোনটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ বাছি উলিয়াবলৈ চেষ্টা কৰক। যেটো এঞ্জেল টেক্স আছিল, এই এঞ্জেল টেক্সটো এটা বাজেটৰ ইমপ্লিমেন্টেশনৰ থ্ৰুৰে অনা গৈছিল আৰু এই টেক্সটো সেইটো সময়ত বাজেটৰ ক্ষেত্ৰত খুব ফেমাস এটা মানে ইনসিডেন্ট হৈছিল বুলি ক'ব পাৰে। ভিডিওটো পজ কৰি ল'ব আৰু শুদ্ধ উত্তৰটো উলিয়াবলৈ চেষ্টা কৰিব। কোনটো হ'ব? অপচন নাম্বাৰ সি কি হ'ব ইয়াৰ কাৰণে শুদ্ধ উত্তৰ হৈ যাব। ঠিক আছে? এতিয়া আমি অকমান এঞ্জেল টেক্স কি হয় ইয়াৰ পৰা অকমান ষ্টাডি কৰি লওঁ আহক। যেতিয়া এঞ্জেল টেক্স বুলি কোৱা যাব, এঞ্জেল টেক্সক বেসিক্যালি লঞ্চ কৰা গৈছিল বাজেট 2023-24ত। এই টেক্স এঞ্জেল টেক্সক বেসিক্যালি যিবোৰ ফৰেন ট্ৰানজেকশনছ থাকে বা ইনভেষ্টৰ্ছ থাকে তাৰ কাৰণে বেসিক্যালি এই টেক্সৰ প্ৰভিজনছবোৰ এপ্লাই কৰা গৈছিল। এঞ্জেল টেক্সে কি কৰে? এঞ্জেল টেক্স ইজ আ ফান্ড ৰেইজড বাই দা স্টাৰ্টআপ ইফ দে এক্সিড ফেয়াৰ ভ্যালু মাৰ্কেট fair value of the company. So ইয়াৰ কাৰণে এই যেটো টেক্স আছিল ইয়াত ফৰেন ইনভেষ্টৰ্ছ সমূহক ইনক্লুড কৰা গৈছিল। যেতিয়া তেওঁলোকৰ স্টাৰ্টআপে ফান্ড ৰাইজ কৰিব বিচাৰে, so it will become the counted as an income and will be taxable after the amendment. So basically যিখিনি ফৰেন ইনভেষ্টৰ্ছ আছে তাৰ প্ৰতি লক্ষ্য ৰাখি কিনে এই টেক্সটোক ইন্ট্ৰোডিউস কৰা গৈছিল বুলি ক'ব পাৰে। ঠিক আছে? সিম্পল কে। নেক্সট, name the Indian citizen who is also a Nobel literate in economics. মানে ইকনমিক্সৰ ক্ষেত্ৰত নোবেল প্ৰাইজ জিকা ব্যক্তিজনক ইয়াৰ পৰা আমাক বাছি উলিয়াব দিছে। এনেকুৱা ধৰণৰ কোৱেশ্চন এপিএসসি আমাক অলৰেডি সুধিছে। গতিকে প্ৰিভিয়াস আৰু যিবোৰ ষ্টেটিক পোৰশন সেইবোৰ আমি মনত ৰখাটো ইম্পৰ্টেন্ট। সো কোন হ'ব? অমৰ্ত্য কুমাৰ সেন হ'ব ভাৰতবৰ্ষৰ পৰা ইকনমিক্সত নোবেল জিকা ব্যক্তি। এই ক্ষেত্ৰৰ বিষয়ে অকমান আমি জানি লওঁ কি হয়। সো যদি আমি তেখেতৰ বিষয়ে চাবলৈ যাওঁ তেন্তে তেখেতৰ জন্ম হৈছিল 3rd of November 1933 সো শান্তি নিকেতন ৱেষ্ট বেংগলত। সো তেখেতে সোশ্যাল জাস্টিস ইকনমিকৰ ওয়েলফেয়াৰৰ কাৰণে যথেষ্ট কন্ট্ৰিবিউশন কৰি থৈ গৈছে। তেখেতে নোবেল বঁটা লাভ কৰিছিল 1998ত আৰু ভাৰত ৰত্ন লাভ কৰিছিল 1999ত। দুটা ইয়াৰ আপোনাৰ বেক টু বেক 1998ত নোবেল পাইছে, 1999ত ভাৰত ৰত্ন পাইছে। ঠিক আছে? নোবেল প্ৰাইজৰ ক্ষেত্ৰত মনত কৰিব যে নোবেল প্ৰাইজ এটা এনুৱেল ইন্টাৰনেশ্যনেল প্ৰাইজ হয় যেটো 6টা কেটেগৰীত দিয়া আছে। ফিজিক্স, মেডিচিন, পিস, কেমিষ্ট্ৰি, লিটাৰেচাৰ এণ্ড ইকনমিক্স। ইয়াতে দেখিছে মেথামেটিক্স ইনক্লুড নাই, গতিকে মেথামেটিক্সত আপোনাৰ নোবেল প্ৰাইজ দিয়া নহয়। ঠিক আছে? তাৰপিছত ইয়াতে এই যেটো পুৰস্কাৰ এইটো কোনে এস্টাব্লিশ কৰিছিল? এলফ্ৰেড নোবেলে এস্টাব্লিশ কৰিছিল ইন দা ইয়াৰ 1895। সিটিসি মিন্স সুধিছে সিটিসি এণ্ড অৰ্থডক্স এই দুটা আমাৰ কি আছিল? অসমত উৎপাদিত চাহৰ দুটা
মেজৰ ক্লাছিফিকেশ্যন আছিল সো ইয়াৰ ফুল ফৰ্মো এবাৰ সুধিছে মই এবাৰ ক্লাছ কৰোঁতে কৈছিলো সো ফুল ফৰ্ম কি হ'ব ইয়াৰে উলিয়াবলৈ চেষ্টা কৰক একচুৱেলি অপশনছ কেইটাৰ পৰা উত্তৰটো উলিয়াবলৈ আৰু সহজ হৈছে ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশন নম্বৰ সি কাৰেক্ট এতিয়া এই দুটা ৰেফাৰেন্স হয় এটা হৈছে অৰ্থডক্স টি আৰু এটা হৈছে চিটিসি চিটিসি ইজ মোৰ ফাইন যেটো আমি ৰেগুলাৰলি চাহপাত ইউজ কৰো গাখীৰ দিয়া চাহ বনাবৰ কাৰণে দ্যাটছ ইউৰ চিটিসি টি এন্ড যেতিয়া আপুনি অৰ্থডক্সৰ পিনে চাই এইটো অকমান আপোনাৰ কি হয় এইটো চাহপাতটো হৈছে অকমান আপোনাৰ গছৰ পাতৰ লিখা মানে শুকান পাত যেটো হয় যেটো কমপ্লিটলি গুড়া কৰি নিদিয়া হয় এইটো হয় অৰ্থডক্স টি এই দুটাটিৰ ভিতৰত এইটো চাহপাতৰ দাম বেছি হয় এজ কম্পেয়াৰ টু ইউৰ চিটিসি নেক্সট which department of Act East Policy affairs under the government of Assam was set up in মানে Act East Policy, Look East Policy and Act East Policy এই দুটা পলিসি বেসিক্যালি Act East Look East Policy মেইন পারপাস আছিল এছিয়ান কান্ট্রি সমূহৰ লগত ইনফ্ৰাষ্ট্ৰাকচাৰেল ডেভেলপমেন্ট কৰা Act East Policy and North Eastকো ইনক্লুড কৰি দিছিল এইটো ডিফাৰেন্স আছে বিটুইন দা Act East Policy and Look East Policy সো ইয়াৰ আন্ডাৰত যেটো ডিপাৰ্টমেন্টাল মানে পলিসি এফেয়াৰ্স আছিল সেইটো কোনটো ইয়াৰত সেটআপ কৰা গৈছিল সেইটো আমাক বাছি উলিয়াব দিছে শুদ্ধ উত্তৰ বাছি ল'বলৈ চেষ্টা কৰক কোনটো হ'ব ইয়াৰ শুদ্ধ উত্তৰ 12 16 17 কেতিয়া সেটআপ কৰা গৈছিল সেটআপ কৰা গৈছিল 2017 চনত ঠিক আছে সিটো শুদ্ধ উত্তৰ হ'ব সো হাই ডিমান্ডত আৰু এসপিৰেন্ট সকলে আমাক বহুত কোৱেশ্চন সুধিছিল ৰিগাৰ্ডিং দা প্ৰিলিমছ পাৱাৰ পেক সো আমি আপোনালোকৰ কাৰণে ইন্ট্ৰোডিউস কৰিছো বেসড অন আ হাই ডিমান্ড আমাৰ প্ৰিলিমছ পাৱাৰ পেক যেটো লাষ্ট ইয়াৰ আমাৰ মোস্ট সাকসেসফুল কোৰ্স আছিলে যোৱাবাৰ 500টা ইম্পৰ্টেন্ট টপিক আছিল এবাৰ 1000টা ইম্পৰ্টেন্ট টপিক আছে ইয়াৰ লগতে 10টা এক্সক্লুসিভ আপোনালোকে পিডিএফ পাব সেই পিডিএফছ সমূহত পলিটি আইআৰ এনেকুৱা ধৰণৰ ইম্পৰ্টেন্ট টপিকছ সমূহ আপোনালোক ইনক্লুড কৰি থকা গৈছে গতিকে এই যে ইয়াৰ যেটো মূল্যটো হৈছে মাত্ৰ 349 रुपीस যদি আপোনালোকে কিনিবলৈ ইন্টাৰেস্টেড হয় আপোনালোকৰ প্ৰিপাৰেচনত সহায় হোৱাকে তেন্তে আজি আমাৰ সাইট দ্যাট ইজ www.equipa.com ভিজিট কৰিবলৈ নাপাহৰিব ধন্যবাদ ইয়াৰ পিছত চাহক আমি নেক্সট সো যেটো ডিপাৰ্টমেন্ট ইয়াৰ কাৰণে স্পেসিফিকলি এস্টাবলিশ কৰা গৈছিল সো ইট ওয়াজ সেট আপ আন্ডাৰ 2017 ঠিক আছে ইট ইজ এন এডমিনিষ্ট্ৰেটিভ ৰিফৰ্মছ according to the administrative reforms and training department of Assam so specifically ইয়াৰ ক্ৰিয়েচনৰ মানে নোটিফিকেশন কেতিয়া আছিল জানুৱাৰী 10 2017 ত আহিছিল বেসিক্যালি বহুত বেছি পঢ়িবলগীয়া নাই জাস্ট চনটো মনত ৰাখিলে হ'ব দ্যাট ইজ ইউৰ 2017 okay question number 8 which of the following state is the first state to present e-budget e-budget present কৰা প্ৰথমখন state কোনখন হয় আমাক উলিয়াব দিছে আসাম কেৰালা ইউপি নে ওয়েস্ট বেংগল কোনখন হয় অসম কেৰালা উত্তৰ প্ৰদেশ নে ওয়েস্ট বেংগল মানে পশ্চিম বেংগল কোনখন হয় ইয়াৰে শুদ্ধ উত্তৰ পশ্চিম বংগ ইয়াৰ শুদ্ধ উত্তৰ হ'ব অসম অসম আছিল প্ৰথমখন ষ্টেট যোনে ই-বাজেট কি কৰিছিল প্ৰেজেন্ট কৰিছিল ঠিক আছে ইয়াতে আপোনাৰ ডেফিসিট শো কৰিছিল সো অসম প্ৰথম ষ্টেট জিএসটি টো প্ৰথম ই-বাজেটটো প্ৰথম কোৱেশ্চন নম্বৰ যেটো 9 আছে এই 9 টো মই আপোনালোকৰ কাৰণে এজ এ হোমৱৰ্ক ৰূপে এৰিলো সো আপোনালোকে মোক কমেন্ট বক্সত জনাব যে এইটোৰ শুদ্ধ উত্তৰ কি হ'ব সো আজিলৈ ক্লাছত ইমানখিনিয়ে আছিল আশা ৰাখিছো সকলোৱে ভালদৰে প্ৰেক্টিছ কৰিলে আৰু যদি আপোনালোকে যে টেষ্ট হিচাপে লৈছে তেন্তে স্কোৰটো মোক জনাবলৈ নাপাহৰিব পুনৰ লগ পাম নতুন ক্লাছৰ সৈতে তেতিয়ালৈ সকলোকে এৰিছো ধন্যবাদ